যে বেটি বচাও বেটি পঢ়াও নিযুত মইনা আঁচনি এই ধৰণৰবোৰৰ মাজত যাতে নাৰী সুৰক্ষা বিষয়টো তাতে সোমাই নাথাকে বাস্তৱিকতে কিমান সুৰক্ষিত কিশোৰীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল কিবা আছিল সেইবিলাকলৈ কিয় বিষয়টো টান নিছে কিশোৰীগৰাকীৰ যৌন নিৰ্যাতন চলাইছে আৰু তেওঁ মানে নাবালক 13 বছৰীয়া এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ পিছত মানে সেই অপৰাধীটোক প্ৰশ্ৰয় দিবলৈ চেষ্টা কৰাটো অত্যন্ত ঘৃণনীয় কাম এইটো আচলতে অত্যন্ত মানে আচৰিত খুব ডিষ্টাৰ্বিং আচলতে এই গোটেই ঘটনাটোৰ কথা যেতিয়া শুনিছোঁ ঘটনাৰ স্থান সম্পৰ্কে যেতিয়া জানিছোঁ যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তেনেকুৱা এটা পৰিৱেশত য'ত মানে চৰকাৰীভাৱে সুৰক্ষাৰ ব্যৱস্থা আছে তাত মানে কেনেকৈ হ'বলৈ পালে সেইটো এটা ডাঙৰ কথা মানে যদি তাতেই যদি নাৰীৰ সুৰক্ষা নাই কিশোৰী এগৰাকীয়ে যদি তাতেই নিজৰ জীৱনৰ নিৰাপত্তা নাপায় তেনেহ'লে ক'ত পাব আৰু দ্বিতীয় কথা হৈছে যে সেই ঘটনাটো হোৱাৰ পিছত যিজন এতিয়া গ্ৰেপ্তাৰ কৰিলে ক্ৰিমিনেলটোকতো প্ৰথম গ্ৰেপ্তাৰ নকৰালৈকে তাক বোলে আমি শুনা মতে তাক কামেই কৰি থাকিবলৈ দিয়া হৈছিল তাৰমানে কি সেই চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই কথাটো গাপ দিবলৈ চেষ্টা কৰিছিল এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ পিছত মানে সেই অপৰাধীটোক প্ৰশ্ৰয় দিবলৈ চেষ্টা কৰাটো অত্যন্ত ঘৃণনীয় কাম আৰু দ্বিতীয় কথা হৈছে যে এনেধৰণৰ অপৰাধ কেতিয়া সমাজত বাঢ়ে অপৰাধ তেতিয়াই বাঢ়ে যেতিয়া অপৰাধীয়ে ভাবে যে অপৰাধ কৰি সাৰি যাব পাৰি তেনেকুৱা পৰিস্থিতি কিছুমান হৈ আছে দ্বিতীয় কথা এই নাৰীৰ প্ৰতি অপৰাধ যে মানে কমাব পৰা নাই কোনোপধ্যে তাৰ কাৰণ হৈছে কি নাৰীৰ প্ৰতি মনোভাৱ আমাৰ সমাজখনৰ কেনেকুৱা আমাৰ ডাঙৰ নেতাবিলাকে নাৰীৰ প্ৰতি কেনেকুৱা মানে মন্তব্য দিয়ে ডাঙৰ নেতাৰ একো মন্তব্য শুনিলে গাৰ নোম শিয়ৰি যায় নাৰীৰ প্ৰতি গতিকে সেই ধৰণৰ কথাবোৰে আচলতে নাৰীৰ বিৰুদ্ধে কৰা অপৰাধৰ ক্ষেত্ৰত মানে অপৰাধীক উৎসাহিত কৰে সেইবোৰ হ'ল আমাৰ মানে সামাজিক দৃষ্টিভংগী আৰু এই ঘটনাটোত বিশেষকৈ গ্ৰেপ্তাৰ কৰিছে নিশ্চয় ভাল পাইছোঁ অপৰাধীয়ে কঠোৰতম শাস্তি পাব লাগে আৰু চৰকাৰ কৰ্তৃপক্ষ সকলোৱে আমাৰতো অভিভাৱক চৰকাৰ এই স্ত্ৰী সুৰক্ষা বিষয়টো যাতে শ্লোগানতে আবদ্ধ হৈ নাথাকে যে বেটি বচাও বেটি পঢ়াও নিযুত মইনা আঁচনি এই ধৰণৰবোৰৰ মাজত যাতে নাৰী সুৰক্ষা বিষয়টো তাতে সোমাই নাথাকে বাস্তৱিকতে কিমান সুৰক্ষিত যে শ্ৰেণী বৰ্ণ নিৰ্বিশেষে ধনী দুখীয়া সকলো শ্ৰেণীৰ মানে মহিলাই যাতে সুৰক্ষা পাব পাৰে সকলো পৰিৱেশত তেনেকুৱা এটা আমি বিচাৰোঁ আৰু সেইটো আমাৰ দাবী স্ত্ৰী সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰ এতিয়াৰ পৰা অন্ততঃ সজাগ হওক বাইদেউ ঘটনাটো ঘটাৰ পিছত কেইবাদিনো গাপ দি ৰখা হ'ল বহুত দেৰিকৈ পোহৰলৈ আহিল ঘটনাটো তাৰপিছত GMCH কৰ্তৃপক্ষই কৈ আছে যে কিশোৰীগৰাকী যুৱকজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আৰু কিশোৰীগৰাকীৰ ঠিকনা বা তেখেতৰ নাম ৰাজহুৱা কৰিছে কিন্তু পস্কো আইনৰ অধীনত গোচৰ ৰুজু হ'লে কিশোৰীৰ নাম ৰাজহুৱা কৰিব নোৱাৰে কিন্তু GMCয়ে সেই কামটো কৰিলে এই ক্ষেত্ৰত আপুনি কি ভাবে যে কিশোৰীগৰাকীৰ এতিয়া ভৱিষ্যতৰ সুৰক্ষাক লৈ GMCH কৰ্তৃপক্ষৰ এই যি হেতালি খেলিছে এইটোক লৈ আপুনি কি মন্তব্য কৰিব নিশ্চয় মানে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই যদি কিশোৰীগৰাকীৰ এই ঘটনাটোক আকৌ অন্য মূৰ দিয়াবলৈ চেষ্টা কৰিছে এইটো মানে অপচেষ্টা কৰিছে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক কিশোৰীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল কিবা আছিল সেইবিলাকলৈ কিয় বিষয়টো টান নিছে কিশোৰীগৰাকীৰ যৌন নিৰ্যাতন চলাইছে আৰু তেওঁ মানে নাবালক 13 বছৰীয়া শিশু এই 13 বছৰীয়া শিশু এটিক যৌন নিৰ্যাতন চলোৱাৰ ঘটনা এটাত এনেকুৱা মানে মূৰ দিবলৈ চেষ্টা কৰাটো ঢাকিবলৈ চেষ্টা কৰাটো গাপ দিবলৈ চেষ্টা কৰাটো অত্যন্ত নিন্দনীয় কাম কৰিছে এইটো এটা অপৰাধ আৰু কিশোৰীগৰাকীৰ নাম যদি ফাদিল কৰিছে সেইটো আটাইতকৈ ডাঙৰ অপৰাধ গতিকে যিসকলে কৰিছে সেইটো তেওঁলোকৰ শাস্তিৰ আমি দাবী জনাওঁ আৰু কৰ্তৃপক্ষৰ এইটো হেমাহি গাফিলতি এইটো সঁচা কথা এইটো সকলোৱে একমুখে ক'ব আৰু এনেকুৱা দুৰ্ভাগ্যজনক ঘটনা যাতে আৰু নঘটে সেইটো আমি আশা কৰিছোঁ